মুহূৰ্ত আচলতে মই কৈছোঁ আজিৰ পৰা আমাৰ 5 বছৰ প্ৰায় 5 বছৰ আগতে জাতীয় আদৰ্শ শিক্ষা সংসদ গঠন হৈছিলে। আমাৰ উদ্দেশ্যটো আছিলে যে যি ঠাইত কোনো চৰকাৰী বা ডাঙৰ বেচৰকাৰী ভাল স্কুল নাই, শিক্ষানুষ্ঠান নাই, ভিতৰুৱা এলেকাবিলাকত যেনেকৈ আমি প্ৰথম আৰম্ভ কৰিছিলোঁ বিশ্বনাথ চাৰিআলি চতিয়া সমষ্টিৰ ভিতৰৰ দুৰ্গম ঠাই এটা বৰপাম বুলি। সেই বৰপামটো বিভিন্ন সম্প্ৰদায়ৰ লোক বসতি কৰে তাত ধৰক আমাৰ সকলো জনগোষ্ঠীৰ বসতি ঠাই, আদিবাসী আছে, সকলো জনগোষ্ঠী আছে, চাহ বাগান এলেকা। তাতে আমি পৰীক্ষামূলকভাৱে আৰম্ভ কৰিছিলোঁ, এইটো 2020 চনত। আৰু তেতিয়া আমি প্ৰায়খিনি ল'ৰা ছোৱালী, প্ৰায় দুখীয়া ল'ৰা ছোৱালী, তেওঁলোকৰ পইচা পাতিও কথা নাহে, আমি একদম ন্যূনতম এটা লৈ কিতাপ পত্ৰ যিমানখিনি পাৰোঁ আমি বিনামূলীয়াকৈ দিছোঁ, সাজপাৰ এনেকুৱাকৈ দি আমি আৰম্ভ কৰিলোঁ। তাৰ পৰৱৰ্তী সময়ত আমি অসমৰ বিভিন্ন ঠাইত আমি প্ৰায় 25খনৰ অধিক এতিয়া আমাৰ শিক্ষা সংসদৰ অধীনৰ বিদ্যালয় আছে। আৰু আমি গুৰুত্ব দিছোঁ যে আমাৰ ইয়াৰ অধ্যক্ষ ডক্টৰ জয়ন্ত বিশ্ব শৰ্মাদেৱে তেওঁ ইংলেণ্ডৰ পৰা ইংলেণ্ডত যিটো শিক্ষা ব্যৱস্থা প্ৰাক প্ৰাথমিকত যিটো এতিয়া আমাৰ NEP আহিছে, NEPৰ আগতে 2018 চনতে আমি যে নেশ্যনেল এডুকেশ্যন পলিচি অহাৰ আগতেই আমি প্ৰায় 18 চনতে আমি দেখিছিলোঁ যে আমাৰ যিখিনি ছাত্ৰ ছাত্ৰী যে প্ৰাক প্ৰাথমিকত আমি ধৰক এতিয়া বেলেগ বিদেশী ভাষাৰ যিটো আগ্ৰাসন সেইটো ৰুধিবলৈ নিজৰ মাতৃভাষাত যাতে ল'ৰা ছোৱালী অন্ততঃ প্ৰথম বিদ্যালয়ত আহিয়ে যাতে অন্ততঃ নিজৰ মাতৃভাষাটোত আয়ত্ব কৰিব পাৰে, সেই ধৰণে আমি পাঠ্যপুথি প্ৰণয়ন কৰিছিলোঁ। আমাৰ নাম দিছিলোঁ কুঁহি, 2 বছৰ 3 বছৰ বয়সৰ, পাহি, পৰাগ, এনেকৈ 6 বছৰলৈ প্ৰথম অৱস্থাত। আমাৰ নামটো শিশু কানন, আপুনি দেখাই পাব বেনাৰত আছে শিশু কানন দিছোঁ আমি তলৰখিনিৰ কাৰণে। আৰু এই শিশু কাননৰ অধীনত আমাৰ ডক্টৰ জয়ন্ত বিশ্ব শৰ্মাদেৱে ইংলেণ্ডৰ পৰা অনা পাঠ্যপুথি আলমত আমাৰ ইয়াৰ তেতিয়াৰ আছিলে আমাৰ ডক্টৰ ৰমেশ পাঠক ছাৰ, ভাষাবিদ, সাহিত্যাচাৰ্য পাঠক ছাৰে জীৱিত কালতে আমাক প্ৰথমখিনি তেওঁ এটা আমাৰ অসমীয়া ভাষাটো সৰু ল'ৰা ছোৱালী কেনেকৈ শিকিব পাৰে এটা সহজ ৰূপত বেছি তাত তেওঁ কৰিছিলে। তাত সহযোগ আগবঢ়াইছিলে গৌৰীকান্ত ভূঞা, SCERT তেওঁ পাঠ্যপুথি প্ৰণেতা গৌৰীকান্ত ভূঞা, আমাৰ ডক্টৰ পৰাগ কুমাৰ ভট্টাচাৰ্য সাহিত্যাচাৰ্য, তেখেতসকলৰ নেতৃত্বত প্ৰথম আৰম্ভ হৈছিল আমাৰ পাঠ্যপুথি কাম কাজখিনি। আৰু আছে বহুতখিনি বৰেণ্য ব্যক্তি আছে, শিক্ষাবিদ, ভাষাবিদ আছে অসমৰ বিভিন্ন প্ৰান্তৰ, যেনেকৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰী অধ্যাপক বা অধ্যাপকখিনি আমাৰ লগত জড়িত হৈ আছে, এতিয়াও আছে। গতিকে আমি সেই কুঁহি পাহিৰ পৰা আৰম্ভ কৰি এতিয়া 6ষ্ঠ শ্ৰেণীলৈ আমাৰ নিজৰ পাঠ্যপুথি হ'ল। আমি লক্ষ্য ৰাখিছোঁ যে আমাৰ বিদ্যালয়ৰ যিখিনি ছাত্ৰ ছাত্ৰী নিজৰ মাতৃভাষাৰ লগতে ইংৰাজী আৰু হিন্দীটো যাতে, যিটো এটা সচৰাচৰ মাতৃভাষাৰ বিদ্যালয়ৰ প্ৰতি এটা বিৰূপ প্ৰভাৱ আহি থাকে যে মাতৃভাষাত পঢ়া ল'ৰা ছোৱালীয়ে ইংৰাজী আৰু হিন্দীত মানে দক্ষতাটো কম, ক'ব নোৱাৰে। গতিকে আমি ইয়াত আজি বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। এই যে আমাৰ যিবিলাক বিদ্যালয় আছে ইতিমধ্যে প্ৰাৰম্ভিক পৰীক্ষাবিলাক তাত হৈ গৈছে, প্ৰতিযোগিতাবিলাক। এইটো নিৰ্বাচিত ছাত্ৰ ছাত্ৰীৰ চূড়ান্ত প্ৰতিযোগিতা। ৰাতিপুৱা আমাৰ চিত্ৰাংকন প্ৰতিযোগিতা হ'ল, এতিয়া কুইজ প্ৰতিযোগিতা চলি আছে, ইয়াৰ পিছত হ'ব বক্তৃতা প্ৰতিযোগিতা। বক্তৃতা প্ৰতিযোগিতা আমি 3টা ভাষাৰ ওপৰত ৰাখিছোঁ, ইংৰাজী, অসমীয়া আৰু হিন্দী। যেনেকৈ অসমীয়া ভাষাৰ ওপৰত বিষয় আছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ওপৰত ক'ব 3য় শ্ৰেণীৰ পৰা 6ষ্ঠ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে, ইংৰাজীত ক'ব কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু হিন্দীত ক'ব মহাত্মা গান্ধীৰ ওপৰত। তেনেকৈ আমি এই ল'ৰা ছোৱালীখিনিক যাতে আমাৰ হিন্দী ইংৰাজীৰ লগতে নিজৰ মাতৃভাষাটো যাতে দক্ষতাটো অৰ্জন কৰিব পাৰে, সেই ধৰণে আমি পাঠ্যপুথি প্ৰণয়ন কৰা হৈছে। ইতিমধ্যে পাঠ্যপুথি প্ৰচলন হৈছে। তাৰ উদ্দেশ্য যিটো আপুনি ক'লে জিজ্ঞাসা যাত্ৰা উদ্দেশ্য হ'ল যে আমি ল'ৰা ছোৱালীখিনি এতিয়া বিভিন্ন প্ৰান্তৰ, এতিয়া ধৰক আজি বৰপামৰ এগৰাকী ছাত্ৰ ছাত্ৰীৰ কাৰণে গুৱাহাটীখন তেওঁলোকৰ কাৰণে অচিন ঠাই, বা কলাক্ষেত্ৰ হওক, বিজ্ঞান আমাৰ ছায়েন্স মিউজিয়াম হওক গুৱাহাটী। গতিকে প্ৰথম কথা তেওঁলোক আহিছে এটা জিজ্ঞাসা মানে নিজৰ হেৰি কৰাৰ কাৰণে এটা, আৰু লগতে ইয়াত প্ৰতিযোগিতাসমূহত তেওঁলোকৰ যিটো এটা প্ৰতিযোগিতাৰ ভাৱ গঢ়ি তোলাৰ কাৰণে যে অসমৰ বিভিন্ন প্ৰান্তৰ এটা যাতে ল'ৰা ছোৱালীখিনি আমাৰ ছাত্ৰ ছাত্ৰীৰ মাজত এটা প্ৰতিযোগিতাৰ ভাৱ গঢ়ে, সেইটো এটা উদ্দেশ্য আছে। সেইখিনি উদ্দেশ্য লৈ আমি আগবাঢ়িছোঁ, আজি এই অনুষ্ঠানটো আয়োজন কৰিছোঁ। আৰু যাতে পৰৱৰ্তী সময়ত আমি অকল গুৱাহাটী কেন্দ্ৰিক নহয়, হয়তো আমি কেতিয়াবা আমি লখিমপুৰতো পাতিম, কেতিয়াবা যোৰহাটতো পাতিম, কেতিয়াবা হয়তো আমি আকৌ শিলচৰতো পাতিম, তেনেকুৱা আৰু। বৰ্তমান আপোনালোকৰ অৱস্থিত কিমানমান আছে প্ৰথম অৱস্থা? চাওক, প্ৰথম যেতিয়া আমি ক'ভিডকালীন আমি আচলতে যেতিয়া এই প্ৰকল্পটো 2018ত আমি আৰম্ভ কৰিছিলোঁ, তেতিয়া
আপোনালোকে জানে বিশ্বজুৰি কোভিডে যথেষ্টখিনি কৰিছিল আমাৰ তেতিয়া বহুতখিনি বিদ্যালয় যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল কাৰণ আমাৰ ইয়াত যিহেতু সকলো আমি নিজে অলপমান হেৰি কৰিছোঁ কাৰণ ল'ৰা ছোৱালীক কম খৰচত যাতে ভাল শিক্ষা এটা দিব পাৰোঁ বিশ্বমানৰ শিক্ষা এটা দিব পাৰোঁ সেইটো এটা উদ্দেশ্য গতিকে প্ৰাৰম্ভিক সময়ত আমাৰ নাছিলে কিন্তু এতিয়া আমাৰ বহুত হৈছে আমাৰ কিছুমান বিদ্যালয়তো 2000 পৰ্যন্ত ষ্টুডেণ্ট হৈছেগৈ আজিৰ এই অনুষ্ঠানত আজি এই আমাৰ চিত্ৰাংকন প্ৰতিযোগিতাটোত আমাৰ তেওঁ আছিলে মুখ্য ব্যক্তি ৰাষ্ট্ৰীয় বঁটা প্ৰাপক চিত্ৰশিল্পী এগৰাকী এতিয়া নীলপৱন বৰুৱা ছাৰৰ পিছত যদি আমাৰ আছে অতুল চন্দ্ৰ বৰুৱা ছাৰ তেওঁ আমাৰ আপোনালোকে জানে চৰকাৰী চাৰুকলা মহাবিদ্যালয় অৱসৰী মুৰব্বী অধ্যাপক আছিলে চিত্ৰশিল্প বিভাগত মানে পেইণ্টিঙৰ তেখেতে কৰিলে আৰু এইটো গোটেই অনুষ্ঠানটো উদ্বোধন কৰিলে অসম সাহিত্য সভাৰ আমাৰ প্ৰাক্তন উপসভাপতি তথা বৰ্তমান অখিল ভাৰতীয় সাহিত্য পৰিষদৰ অসম প্ৰদেশৰ ৰাজ্যিক সভাপতি মৃণালিনী দেৱী ডাঙৰীয়ানীয়ে উদ্বোধন কৰিছে গোটেই আমাৰ অনুষ্ঠানটো আৰু আমাৰ চিত্ৰশিল্পী এগৰাকী আছে বৰ্ণালী কপিল তেওঁলোকে চিত্ৰাংকন প্ৰতিযোগিতাখনি তেওঁলোকে বিচাৰক হিচাপে আছে আৰু এতিয়া আমাৰ কুইজ প্ৰতিযোগিতা হৈ আছে বক্তৃতা প্ৰতিযোগিতা ইয়াৰ পিছত মুকলি সভাৰ মুখ্য অতিথি আমি আজি অংশগ্ৰহণ কৰিব অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি আৰু বৰ্তমানৰ উপাচাৰ্য শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ ধ্ৰুৱজ্যোতি বৰাদেৱ আৰু লগতে থাকিব অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত উপসভাপতি পদুম ৰাজখোৱা প্ৰধান সম্পাদক দেৱজিৎ বৰা আৰু বৰ্তমানৰ প্ৰধান সম্পাদক আমাৰ ডক্টৰ উপেন্দ্ৰজিৎ শৰ্মা